সব বন্ধুসকল থাম্বনেইলখন চাই নিশ্চয় গম পাইছে কোনটো টপিকত ক'ব ওলাইছোঁ হয় বন্ধুসকল ভাল খবৰ যোনবিলাকে অগ্নিবীৰৰ যোনটো এয়াৰফ'ৰ্চৰ হয় এয়াৰফ'ৰ্চৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে তাৰ কাৰণে বহুত ভাল খবৰ প্ৰায় 5000 মান পোষ্ট ওলাব তোমালোকৰ কেতিয়া ওলাব আৰু কেনেদৰে এপ্লাই কৰিব লাগিব আৰু ডকুমেণ্ট কি লাগিব আৰু আৰ্টছৰ পাৰিবনে কমাৰ্চে পাৰিবনে নে ছায়েন্সৰ বিলাকহে পাৰিব সকলো ডিটেইলছ তোমালোকে এই ভিডিঅ'টোৰ পৰা গম পাই যাবা বলক ভিডিঅ'টো আৰম্ভ কৰোঁ সো বন্ধুবান্ধীসকল চোৱা প্ৰথম অৰ্গেনাইজেশ্যনটো হৈছে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ পৰা আহিছে যোনটো নেম অফ দি পোষ্ট অগ্নিবীৰ বায়ু ন অফ দি পোষ্ট যিহেতু পোষ্টটো এতিয়া বৰ্তমানলৈকে এভেইলেবল হোৱা নাই মিনিমাম 4-5 ভিতৰত অহা সম্ভাৱনা আছে কোৱালিফিকেশ্যন 10+2 মানে মেট্ৰিক পাছ প্লাছ হাই ছেকেণ্ডেৰী পাছ এজ লিমিট হৈছে ব্ৰন উইথিন 1 জুলাই 2005 to 1 জানুৱাৰী 2010 এপ্লিকেশ্যন ফিজটো লাগিব 550 টকা প্লাছ GST ষ্টাৰ্ট ডেট হৈছে 6 জুলাই যিহেতু 6 জুলাই মানে জুন মাহ শেষ হোৱা নাই যিহেতু আজি 25 জুন হৈছেহে সেইকাৰণে মই আগলৈকে তোমালোকক মানে ইনফৰমেশ্যনটো দি থৈছোঁ তোমালোকে সেইকাৰণে ভিডিঅ'টো এবাৰ চাই ল'বা যেহেতু 6 জুলাইৰ পৰা এইটো ষ্টাৰ্ট হ'ব আৰু ইয়াৰ লাষ্ট ডেট হৈছে 26 জুলাই ঠিক আছে বাকি ইণ্ডিয়ান এয়াৰফ'ৰ্চ অগ্নিবীৰ যোনটো বায়ু ৰিক্ৰুইটমেণ্ট 2026 হয় ইণ্ডিয়ান এয়াৰফ'ৰ্চ হেজ ৰিলিজ অফ অফিচিয়েল নটিফিকেশ্যন ফৰ দি ৰিক্ৰুইটমেণ্ট অফ অগ্নিবীৰ বায়ু ভেকেঞ্চি ফৰ অগ্নিবীৰ 227 যোনটো এইটো স্কিমটো হৈছে অগ্নিপথ স্কিম ঠিক আছে ইয়াৰ যোনটো ৰিক্ৰুইটমেণ্ট ডিটেইলছটো হৈছে চাই লোৱা নেম অফ দি পোষ্ট অগ্নিবীৰ বায়ু হ'ব টোটেল এতিয়ালৈকে একো আপডেট হোৱা নাই যোনটো ন অফ দি পোষ্ট মিনিমাম 4-5 মানে ভিতৰত অহা সম্ভাৱনা আছে টু বি আপডেট লেটাৰ আছে ঠিক আছে নেম অফ স্কিম হৈছে অগ্নিবীৰ এইটো স্কিম ডিউৰেশ্যন ছাৰ্ভিচ হৈছে 4 ইয়াৰ্ছ মানে 4 বছৰ এইটো হ'ব ছাৰ্ভিচটো ডিপাৰ্টমেণ্টটো হৈছে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ বাকী ইয়াৰ মিনিষ্ট্ৰী ডিফেন্সৰ হয় বাকী এইটো যোনটো লঞ্চ হৈছিলে 14 জুন 2022 হৈছিলে বাকি এতিয়া চোৱা এলিজিবিলিটিৰ কাৰণে চোৱা এজ লিমিটৰ হৈছে দেখা পাইছা 1 জুলাই 2005 ৰ পৰা 1 জানুৱাৰী 2010 ৰ ভিতৰত হ'ব লাগিব মানে টোটেল আপোনালোকৰ এজ ভাল খবৰ তোমালোকে 22 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰা ঠিক আছে মানে কিছুমান আগৰবা আছিলে যোনটো অগ্নিবীৰ হয় যেহেতু 21 বছৰ বয়সলৈকে পাৰিছিল কিন্তু এতিয়া 22 বছৰ বয়সলৈকে পাৰিব যোনটো ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো চাই লোৱা ছাবজেক্টটো যেহেতু যোনবিলাক ছায়েন্সৰ হয় ষ্টুডেণ্ট চ' ছায়েন্সৰ বিলাকে চাই লোৱা ছায়েন্সৰ বিলাক 10+2 যোনটো এক্সামিনেশ্যন পাছ কৰিছিলে মেথামেটিক্স এণ্ড ফিজিক্স এণ্ড ইংলিছত 50% প্লাছ থাকিবটো মানে বাধ্যতামূলক তেতিয়া তোমালোকে এইটো এপ্লাই কৰিব পাৰিবা ঠিক আছে বাকি মোক কিছুমানে এতিয়া নিশ্চয় কমেণ্ট কৰিব যে আমি আৰ্টছৰ হয় আমি কি এপ্লাই কৰিব পাৰিম নে নোৱাৰিম চ' তোমালোকেও মানে যোনটো ইণ্ডিয়ান এয়াৰফ'ৰ্চটো হয় চ' তোমালোকে এপ্লাই কৰিব পাৰিবা ঠিক আছে তোমালোকৰ খালি ইংলিছত মানে পাৰ্চেণ্টেজটো 50+ থাকিব লাগিব ঠিক আছে তাৰপিছত তোমালোকৰ যোনটো ইংলিছটো হয় ইংলিছ ছাবজেক্টত 50+ মানে থাকিলে তেতিয়া তোমালোকে নিশ্চয় এপ্লাই কৰিব পাৰিবা ঠিক আছে বাকি কমাৰ্চৰ ঠিক একে তোমালোকে চিন্তা কৰিব নালাগে যে মই আমাৰ এইটো ছাবজেক্ট ছায়েন্স নোলোৱাৰ কাৰণে আমি এপ্লাই কৰিব নোৱাৰিম চ' তোমালোকে পাৰিবা যোনবিলাকে ছায়েন্স লৈ থৈছা প্লাছ বিটেক কৰি থৈছা বা বি ছায়েন্স কৰি থৈছা তোমালোকৰ কাৰণে ধৰি লওক যোনটো পাইলট হয় পাইলট হ'ব পাৰিবা বা পাইলটৰ যদি পোষ্ট ওলাইছে পাইলটত তোমালোকে এপ্লাই কৰিব পাৰিবা বাকি ধৰি লওক যোনবিলাক নন টেকনিকেলবিলাক তোমালোকে যোনবিলাক আৰ্টছ ষ্টুডেণ্ট হয় নন টেকনিকেলবিলাক এপ্লাই কৰিব পাৰিবা মই যেতিয়া অফিচিয়েল নটিফিকেশ্যন আহিব যেতিয়া ধৰি লওক পোষ্ট কিমান আহে কিবা মই সকলো ডিটেইলছত ভিডিঅ' বনাই দিম সেইকাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা যদি তোমালোকে ইণ্ডিয়ান মানে এয়াৰফ'ৰ্চৰ কাৰণে ধৰি মানে নিজকে ধৰি ভাবিছা মই ইণ্ডিয়ান এয়াৰফ'ৰ্চত যাম বুলি চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা মই তোমাক সকলো ডিটেইলছত ভিডিঅ' মই দি থাকিম চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা বাকি এইটো চোৱা যোনটো কিছুমানে কৈছে মেডিকেলৰ প্ৰব্লেমৰ চাই লোৱা হাইট ৱেটৰ কথা চাই লোৱা হাইটটো হৈছে 152 লাগিব বাকি মানে এইটো নৰ্মেল মেলৰ কেণ্ডিডেটৰ কাৰণে বাকি যোনটো ফিমেলৰ কাৰণে চেম একেই ফিমেলৰ বুলি ক'লে যোনটো দেখা পাইছে N154 চেণ্টিমিটাৰ ফৰ দি ফিমেল কেণ্ডিডেটছ দেখা পাইছে বাকি আৰু যোনটো উত্তৰাখণ্ড হয় আৰু এ লোৱাৰ মিনিমাম হাইট হৈছে 147 লয় ঠিক আছে ইন কেছ অফ দি কেণ্ডিডেট অফ দি লক্ষদ্বীপ দি মিনিমাম হাইট উইল বি 150 চেণ্টিমিটাৰ ঠিক আছে চেষ্টটো হৈছে 77 পাছ ফুলাব লাগিব এটলিষ্ট বাকি ফিমেল কেণ্ডিডেটৰ যেহেতু দেখা পাইছে উইথ দি মিনিমাম ৰেঞ্জ অফ দি 5 চেণ্টিমিটাৰ ৱেটটো চাব তোমাৰ হাইট আৰু ৱেট মানে হাইটটো চাই তোমাৰ ৱেটটো হ'ব লাগিব ঠিক আছে সেইটো তাত চিলেক্ট কৰি দিব বাকি ইমান প্ৰব্লেম নাই এইটো বাকি যদি চাই লোৱা যোনবিলাক মানে ফিমেল হয় ফিমেল কেণ্ডিডেট যদি প্ৰেগনেঞ্চি থাকে তো এনি কেণ্ডিডেট ইফ ফাউণ্ড প্ৰেগনেণ্ট শল বি ডিছকুৱালিফাই এণ্ড হাৰ কেণ্ডিডেটছ উইল বি ৰিজেক্টেড যদি প্ৰেগনেঞ্চি প্ৰব্লেম থাকে বা হয় তেনেহ'লে ডিছকুৱালিফাই কৰি দিব ঠিক আছে বাকি এইখিনি চাই ল'বা যদি বডি কিছুমানে কৈছে টেটুৰ কথা মোক বহুতে কমেণ্ট কৰিব নিশ্চয় মই গম পাইছোঁ আৰু মোক দুটামান কমেণ্ট কৰিছিলে মই এটা যিহেতু দিছিলোঁ ভিডিঅ' তাত কৈছিলে যে টেটু যেহেতু অলৰেডি আমাৰ আগা আছে আমি কি প্ৰব্লেম হ'ব নেকি ইয়াত লিখা আছে চোৱা পাৰ্মানেণ্ট বডি টেটু আৰ নট পাৰ্মিট দেখা পাইছে যোনবিলাক টেটু মানে পাৰ্মানেণ্ট হয়
কিছুমান মানে টেটু নৰ্মেল কেইদিনমানৰ কাৰণে হয় থাকে থকাৰ পিছত নিজে নিজে নাইকিয়া হৈ যায় সেই টেটু থাকিলে তোমালোকৰ কোনো প্ৰব্লেম নহয় ঠিক আছে যদি তোমালোকৰ পাৰ্মানেণ্ট টেটু লগোৱা তেনেহ'লে তোমালোকে সেই টেটুটো উঠাই দিবা যদি তুমি এয়াৰফ'ৰ্চত যাম বুলি ভাবিছা ঠিক আছে বাকী এতিয়া চোৱা যোনটো পে চেল অফ দি এয়াৰফ'ৰ্চ অগ্নিবীৰ পষ্টটোত তোমালোকৰ মানে ফিজ কিমানকৈ দিব যিহেতু 4 ইয়াৰ্ছৰ হয় ফাৰ্ষ্ট ইয়াৰৰ তোমালোকে যোনটো পেকেজটো দিব 30,000 দিব তাৰপিছত তোমালোকে এইটো কাটি কৰি পেলাই তোমাৰ 21,000 তুমি পাবা তোমালোকে দৰমহাটো বাকী ছেকেণ্ড ইয়াৰটো পাবা মানে 21,000 প্ৰতি মাহে পাবা এক বছৰৰ কাৰণে বাকী ছেকেণ্ড ইয়াৰটো হ'ব 33,000 টকা আহিব তোমাৰ কিন্তু তুমি কাটি কুটি পাবি 23,100 টকা প্ৰতি মাহে এক বছৰৰ কাৰণে বাকী থাৰ্ড ইয়াৰটো 36,500 আহিব তাকে কাটি পেলাই পাব 25,550 ৰুপিজ তাৰপিছত পাবা ফ'ৰ্থ ইয়াৰটোত 40,000 আহিব কিন্তু তোমালোকে কাটি কুটি পাব 28,000 বাকী যোনটো এক্সিট আফটাৰ 4 ইয়াৰ্ছ তোমালোকে এইটো নহয় যে তোমাৰ 4 বছৰ পিছত তোমাক উঠাই দিবতো নহয় তোমালোকক তাত এক্সাম ল'ব বা কিবা হ'ব তাৰপিছত তোমালোকৰ তাৰ পৰা মানে 75% মানুহ মানে ষ্টুডেণ্ট মানে আৰু কেণ্ডিডেট আৰু ৰখাই দিব ঠিক আছে বাকী 4 বছৰ পিছত যোনবিলাক ওলাই আহে তেওঁলোকক 10.0 লাখ টকা পাই যাব টোটেল লাইফ ইঞ্চুৰেঞ্চটো কভাৰ থাকিব 48 লাখ এক্সামিনেশ্যন ফিজটো নিশ্চয় গম পাইছে 550 টকা প্লাছ GSTটো যিমান হয় সেইটো হ'ব এই GST 2-3 টকা এনেকৈ বাঢ়িব পাৰে বাকী মই এপ্লাই হ'লে তোমালোকক মই ভিডিঅ' দি দিম চ' সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিব আৰু যদি আপোনালোকে ইণ্টাৰেষ্ট হয় তো নিশ্চয় কমেণ্ট কৰিবা মানে তোমালোকে এয়াৰফ'ৰ্চৰ প্ৰতি ইণ্টাৰেষ্ট হয় নে নহয় এয়াৰফ'ৰ্চ আৰু ইণ্ডিয়ান আৰ্মি ঠিক আছে আজিলৈ ইমানেই ধন্যবাদ